ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম শিক্ষা সেতুত আপোনালোকে কেনেকৈ সেন্সাস ডিউটি দেখুৱাব লাগিব। যেহেতু আপোনালোকে সেন্সাস ডিউটি কৰিবৰ বাবে আপোনালোকে শিক্ষা সেতু এপত আপোনালোকে এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন কৰিব লাগিব। ইয়াৰ বাবে কেনেকৈ আপোনালোকে এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন কৰিব লাগিব এই বিষয়ে জনাম। চাবিসকল ভিডিঅ'টো শেষলৈকে যাই যাব। প্ৰথমে আপোনালোকে মোবাইলত ক্ৰম ব্ৰাউজাৰটো অন কৰিব। ক্ৰম ব্ৰাউজাৰ অন কৰাৰ পিছত আপোনালোকে শিক্ষা সেতু বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে ইউজাৰ আইডি পাছপোৰ্ট আৰু কেপচাৰটো দি আপোনালোকে লগইন কৰি ল'ব। মই আপোনালোকক লগইন কৰি দেখুৱাই আছোঁ। শিক্ষা সেতুত লগইন কৰাৰ পিছতে আপোনালোকে ডেছবৰ্ডটো এইদৰে চাবলৈ পাব। ইয়াৰ পাছতে আপোনালোকে বাওঁফালে তিনিডাল কলা আঁচ পাব ওপৰত, তাতে আপোনালোকে টাচ কৰিব লাগিব। ইয়াত টাচ কৰাৰ পিছতে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ বুলি এটা অপশ্যন পাব, ইয়াতে পুনৰ ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে বিভিন্ন অপশ্যনসমূহ আপোনালোকে দেখিবলৈ পাব। এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন বুলি এটা অপশ্যন পাব। ইয়াত আপোনালোকে পুনৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে আপডেশ্যন ৰিজন বুলি ওপৰত এটা অপশ্যন পাব, ইয়াতে পুনৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনালোকে আপোনালোকৰ ষ্টাফৰ নামটো আপোনালোকে প্ৰথমে চিলেক্ট কৰিবলৈ আপোনালোকৰ নিজৰ নিজৰ নামটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ডেট ফ্ৰম, যিহেতু আপোনালোকে কেই তাৰিখৰ পৰা আপোনালোকে সেন্সাস ডিউটিসমূহ কৰিব, ইয়াতে আপোনালোকে ডেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আপোনালোকে 2 তাৰিখটো চিলেক্ট কৰিব। ইয়াৰ পিছতে আপোনালোকে মাহজোৰা আপোনালোকে সেন্সাস ডিউটি যিহেতু কৰিব লাগিব, চ' আপোনালোকে আগষ্ট মাহৰ 30 তাৰিখলৈকে এই ডেটটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে এবচেণ্ট ৰিজনটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত পুনৰ ক্লিক কৰিব। ইয়াত আপোনালোকে বিভিন্ন অপশ্যনসমূহ দেখিবলৈ পাইছে নিশ্চয়। ট্ৰেইনিং আছে, ইলেকশ্যন ডিউটি আছে, OD আছে, হিয়াৰিং আছে, সেন্সাস ডিউটি দেখিবলৈ পাইছে আপোনালোকে। চ' আপোনালোকে ইয়াতে সেন্সাস ডিউটিটো আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো অৰ্ডাৰ কপি আছে আপোনাৰ হাতত, যিটো সেন্সাস ডিউটিৰ যিখন নটিফিকেশ্যন আছে, সেইখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। চ' আপোনালোকে আপলোড ডকুমেণ্টত আপোনালোকে ক্লিক কৰিব লাগিব। আপলোড আপোনালোকে কেমেৰা দি আপোনালোকে ফটো কপি ল'ব পাৰে বা আপোনালোকে গেলেৰীৰ পৰাও সেইখন ফটো আপোনালোকে আপলোড কৰিব পাৰিব। চিম্পলি আপোনালোকে ফাইলত ক্লিক কৰিব। ফাইলত ক্লিক কৰাৰ পিছত যিটো অৰ্ডাৰ কপি আছিলে সেই অৰ্ডাৰ কপিটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে এনেকৈ আহি গৈছে, আপোনালোকে আপলোডিং ফাইল হৈ গৈছে। ইয়াৰ পিছতে আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আপডেশ্যন ৰিকুৱেষ্টটো কমপ্লিট হৈ যাব। আপোনালোকে এই যি আপডেশ্যনটো আপোনালোকে যি কৰিলে, এইটো আপোনালোকে পুনৰ এপ্ৰুভ কৰিব লাগিব। এপ্ৰুভ কৰিব কেনেকৈ আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াৰ পিছতে আপোনালোকে পুনৰ তিনিডাল কলা আঁচত ক্লিক কৰিব। যিহেতু এই এপ্ৰুভটো আপোনালোকে লগালগ কৰিব নোৱাৰে, আপোনালোকে মিনিমাম আপোনালোকে 30 মিনিট যিহেতু আপোনালোকে ৱেইট কৰিব লাগিব। ইয়াৰ পিছতহে আপোনালোকে এপ্ৰুভটো কৰিব পাৰিব। পুনৰ ষ্টাফ লিভ এপ্ৰুভেল বুলি এটা অপশ্যন পাব, ইয়াত আপোনালোকে ক্লিক কৰিব। যিহেতু মোৰ শ্ব' কৰা নাই, চ' আপোনালোকে 30 মিনিটৰ পিছতে আপোনালোকে চেক কৰিব। চেক কৰাৰ পিছত আপোনালোকে তাতে এপ্ৰুভ কৰি দিব। চ' এপ্ৰুভ কৰাৰ লগে লগে আপোনালোকৰ যিহেতু সেন্সাস ডিউটি লিভ এপ্লিকেশ্যনটো আপোনালোকৰ কমপ্লিট হৈ যাব। এইদৰে অতি সহজে আপোনালোকে সেন্সাস ডিউটিটো আপোনালোকে শিক্ষা সেতু এপত আপোনালোকে এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।